দিল্লীলৈ পঠায় মোৰ হাতত পইচা নাই মোৰ হাতত কোনো সিন্ডিকেটৰ পইচা নাই মোৰ হাতত কোনো সুপাৰি সিন্ডিকেটৰ পইচা নাই পানৰ সিন্ডিকেটৰ পইচা নাই কয়লা সিন্ডিকেটৰ পইচা নাই মোৰ হাত খালি মই ৰাইজক কৈছোঁ মোক আপোনালোকে মৰম কৰক আপোনালোকে মোক জয়ী কৰি পঠাওক মই আজি যেনেকৈ খালী হাতেৰে ৰাইজৰ হৈ কাম কৰিম বুলি ওলাই আহিছোঁ কাইলৈ যদি মই সংসদ হৈ জয়ী হৈ যাওঁ কোনো এজন ঠিকাদাৰৰ পৰা কমিশ্যন নোলোৱাকৈ ৰাইজৰ হৈ কাম কৰিম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ লাখপতি বাইদেউৰ নামত অৰুণোদয়ৰ নামত 10,000কৈ ষ্টুডেণ্টক দিয়াৰ নামত যে শপত গ্ৰহণ কৰাই মানুহক ভীতিগ্ৰস্ত কৰা হৈছে ইলেকশ্যন কমিশ্যনে তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি মই দাবী কৰিছোঁ মই আপোনালোকক অনুৰোধ জনাইছোঁ যে আপোনালোকে যোৱা যিগৰাকীয়ে সাংসদ পালে বিজেপিৰ পৰা গ'ল এটা শব্দ তেওঁ পাৰ্লিয়ামেণ্টত মাতিব নোৱাৰিলে আৰু তেওঁলোকে এটা ষ্টাম্প পেডৰ নিচিনাকৈ 5টা বছৰ ৰাইজৰ ওচৰত নোযোৱাকৈ কটাই দিলে মই কৈছোঁ এই গুৱাহাটী লোকসভাৰ পৰা ৰোহিণী কুমাৰ চৌধুৰী হেম বৰুৱা দীনেশ গোস্বামী ৰেণুকা দেৱী বৰকটকীৰ দৰে স্বনামধন্য বলিষ্ঠ কণ্ঠ সংসদত গৈ গুৱাহাটী লোকসভা সমষ্টিকে নহয় গোটেই অসমৰ মান তেওঁলোকে গৰিমা ঊৰ্ধত ৰাখিছিলে আৰু আপোনালোকে যোৱাবাৰ যিগৰাকী সাংসদ পঠাইছে হিমন্ত বিশ্ব শৰ্মাই উঠ বুলি ক'লে উঠ বহ বুলি ক'লে বহ আৰু এইবাৰ যিগৰাকী সাংসদৰ কেণ্ডিডেট দিছে হিমন্ত বিশ্ব শৰ্মাই কৈছে মিডিয়াত তুমি কথা একো নক'বা যি ক'ম আমি ক'ম যিজন কেণ্ডিডেটে নিজস্ব সিদ্ধান্ত ল'ব নোৱাৰে তেওঁ সংসদত গৈ অসমৰ সমস্যাক লৈ গুৱাহাটীৰ সমস্যাক লৈ মাত মাতিব পাৰিব নে নোৱাৰিব এই সিদ্ধান্ত মই ৰাইজলৈ দিম নাগৰিকত্ব দিয়া কথাটো সঁচানে হিমন্ত বিশ্ব শৰ্মাক এটা কথা কৈছোঁ 20 লাখ অসমৰ খিলঞ্জীয়া মানুহে বানপানী গৰাখহনীয়াত ভূমি হেৰুৱাই পেলাই তেওঁলোকে সংস্থাপনৰ কাৰণে বিভিন্ন জেগাত সংস্থাপিত হৈ আছে তেওঁলোকক মাটিৰ পট্টা কেতিয়া দিব গুৱাহাটী 18টা পাহাৰত 85,000 ফেমিলিয়ে কবুলা এপ্লাই কৰাৰ পাছতো তেওঁলোকে আজি বসুন্ধৰাৰ জৰিয়তে তেওঁলোকক পট্টাহীনতা কৰি নিদ্ৰাহীন কৰিছে তেওঁলোকক পট্টা কেতিয়া দিব চাকমাসকলক আনি এখন চৰণীয়া পথাৰ বুলি ভাবিছে নেকি তেওঁ যে যাকে লৈ পেলাই ঠিকাদাৰ হ'ব অসমৰ মাটিৰ ঠিকাদাৰ অসমৰ ৰাইজ অসমৰ মাটি কাক দিব অসমৰ ৰাইজে সিদ্ধান্ত ল'ব অসমীয়াৰ খিলঞ্জীয়া সকলো সিদ্ধান্ত ৰাইজে ল'ব এইটো একপক্ষীয়ভাৱে তেওঁ যদি কিৰণ ৰিজিজুৰ লগত কথা পাতি ভাবিছে যে অসমত খালী থকা পথাৰত সংস্থাপন দিম হিমন্ত বিশ্ব শৰ্মাই নিজৰ গাত নিজেই খান্দি যাব তেওঁলোকৰ আজিৰ তাৰিখত ভাৰতৰ 40% সম্পত্তি 1% মানুহৰ হাতত আছে ধনিক শ্ৰেণীৰ যিবিলাক ইডি CBI তেওঁলোকে প্ৰধানমন্ত্ৰীয়ে কৈছে বেংগলত গৈ কৈছে যে ইডি CBI ৰেড কৰি যি 3,000 কোটি টকা পাইছে সেই 3,000 কোটি টকা মানুহক ভোটাৰৰ মাজত বিলাই দিব এনেকুৱা অদূৰদৰ্শী প্ৰধানমন্ত্ৰীৰ নাম ক'ৰবাত শুনিছে নেকি হিমন্ত বিশ্ব শৰ্মাৰ ট্ৰেজাৰীত কেতিয়া তেওঁলোকে ইডি ৰেড কৰাব আগতেতো ইডি ৰেড কৰোৱাৰ কথা কৈ পেলাই বিজেপিলৈ নিছিলে তেওঁলোকৰ এই কথাবিলাকৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰিৱৰ্তে মই ৰাইজক কৈছোঁ যে আপোনালোকে আমাক বিপুল ভোটত জয়ী কৰি সংসদলৈ পঠাওক সংসদত গৈ অসমৰ জাতি জনগোষ্ঠী গুৱাহাটী লোকসভাৰ প্ৰতিটো সমষ্টি মই সজোৰে তাত সমস্যাবিলাকক উত্থাপন কৰি ৰাইজৰ হকে কাম কৰিবৰ কাৰণে ৰাইজৰ মনৰ বাত সংসদলৈ লৈ যাম ৰেডিঅ' খুলি 30 তাৰিখে মোদীৰ মনৰ বাত আমি 10 বছৰ শুনিলোঁ আৰু মোদীৰ মনৰ বাত শুনাতকৈ ৰাইজৰ মনৰ বাত দিল্লীলৈ লৈ গৈ আমি দিল্লীত দৃষ্টিগোচৰ কৰিম প্ৰধানমন্ত্ৰী